হেল্ল' ফিউচাৰ অফিচাৰ্ছ ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ আজি মই বনজিৎ হুজুৰে আপোনাক লৈ আহিছোঁ NMS অফ 26 জুন আজিৰ ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক আজি আছে 53rd GST কাউন্সিল মিটিং কটন কনজাম্পশ্যন ছেকেণ্ড হাইয়েষ্ট ইন 10 years প্ৰজ্ঞান ভাৰতী স্কিম বাংলাদেশ টু গজ ইণ্ডিয়ান এণ্ড চাইনিজ প্ৰপ'জেল অন তিষ্টা প্ৰজেক্ট by PM Hasina, Javelin missile, World Craft City, ইউনেস্কো ৰিকগনিশ্যন ফৰ কোজিকেডে আমাৰ APSC মেইনছৰ টেষ্ট চিৰিজ চলি আছে সম্পূৰ্ণ অনলাইন আৰু অফলাইন মাধ্যমত আমাক যোগাযোগ কৰক আমাৰ হাতগাঁৱৰ জালুকবাৰী চেক্টৰত আমাৰ চাওক এতিয়া প্ৰথম টপিকটো 53rd GST কাউন্সিল মিটিং ৰিচেণ্টলি দ্য 53rd মিটিং অফ দ্য গুডছ এণ্ড ছাৰ্ভিচ টেক্স মানে কি GST Council has approved several measures to ease compliance for small businesses exempting hostel accommodation, railway services, etc. It also agreed to reconvene in August 2024 to discuss restructuring the multiple tax rate under the 7-year GST. এটা key highlights of 53rd GST Council meeting or so. The Council announced the rollout of biometric-based Aadhaar authentication on a national level to combat fraudulent input tax credit claims metro fake invoices. Hostel accommodation services outside educational institutions are exempt from GST for rents up to ₹20,000 per person per month. তো কি কৰিছে এতিয়া তেওঁলোকে আধাৰ বেড চিষ্টেম কৰিব যিবিলাক বায়োমেট্ৰিকেৰ কামবিলাক হ'ব আৰু বায়োমেট্ৰিক হ'লে কি হ'ব ফ্ৰডৰ চান্স কমি যায় লগতে কি কৰিছে আপুনি যদি হোষ্টেলত আছে আৰু হোষ্টেলৰ যদি ধৰক এডুকেশ্যনেল ইনষ্টিটিউটৰ কাৰণে জড়িত হয় আৰু সেইটো যদি কি বুলি হয় যিটো কেম্পাছ থাকে ইন কেম্পাছ নাথাকে আপুনি 20,000 টকালৈকে আপোনাৰ যদি ফি হ'ব পাৰ পাৰ্চন তাত GST ৰেহাই হ'ব সেইটো হ'ব এটা পজিটিভ পইণ্ট হ'ব এতিয়া চাওক GST এক্সেম্পশ্যন অন প্লেটফৰ্ম টিকট এতিয়া কি যে প্লেটফৰ্ম টিকট আছিলে প্লেটফৰ্ম টিকটটো কি হয় আমি যে মানুহক যে ধৰক ৰেলৱে ষ্টেচনত থব যাওঁ গ'লে এটা প্লেটফৰ্ম টিকট কাটিলো ন তাতো GST আছিলে এতিয়া তাৰ পৰা কি কৰিছে GST গুচাই দিছে GST rates on various types of carton boxes was reduced from 18% to 12%. এতিয়া যে আমাৰ কাৰ্টন বিলাক আহে যে বস্তু অহা কাৰ্টন বিলাক তাতো আগতে কি আছিলে 18% GST চলি আছিলে এতিয়া এটা কমাই কিনে 12% কৰিছে A uniform GST rate of 12% was announced for all milk cans, regardless of whether they are made of steel, iron, or aluminum. টেমাত থকা গাখীৰ আহে যে কেনত থকা সেইবিলাকত কি কৰিব GST 12% কৰি দিছে সিহঁত মানে ষ্টীল আইৰণ যিয়ে নবনাওক কিয় টেমাত থকা গাখীৰৰ GST 12%. The Council has recommended waiving interest and penalties for demand notice issued under Section 73 to GST Act, which applies to the cases that do not involve fraud, suppression, or misstatements. The central government expressed its intent to bring petrol and diesel under GST regime, pending consequences among state on the applicable tax rate. তো চেণ্ট্ৰেলে কি কৰিছে পেট্ৰল ডিজেলৰ GSTৰ আওতালৈকে আনি খুজিছে কিন্তু ইয়াত থবলৈ কি হ'ব আমাৰ অলৰেডি কি হয় পেট্ৰল ডিজেলৰ ওপৰত ষ্টেটৰ অলৰেডি নিজৰ এটা টেক্স লাগি থাকে তো এতিয়া কি হ'ব ষ্টেটৰ টেক্সৰ হাৰটো কেনেকা পেট্ৰল ডিজেলৰ এফেক্ট কৰিব সেইটোহে চাবলগীয়া কথা হ'ব বা চৰকাৰে সেইটোৰ বিষয়তে আলোচনা কৰি আছে এতিয়া চাওক কি হাইলাইটসমূহৰ ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট আছিলে অন্য এটা দ্য গভৰ্ণমেণ্ট introduced the scheme for special assistance to states for capital investment, where some loans are conditional on state implementing citizen-centric reform and capital project, urging state to meet the criteria to assess these loans. এতিয়া চাব হা GST কাউন্সিল কি হয় চাওক GST কাউন্সিল হৈছে কনষ্টিটিউচনেল বডি হয় responsible for making recommendations on issue related to implementation of goods and service tax মানে goods GST এপ্লাই কৰাৰ কাৰণে যিবিলাক দৰকাৰী বস্তু থাকে সেই মানে যিবিলাক নিয়ম বা কি প্ৰকাৰৰ GST এপ্লাই কৰিব সেই সকলো গাইডলাইনছ বিলাক GST কাউন্সিলে প্ৰভাইড কৰে দা 101 Amendment Act of 2016 paved the way for introduction of GST. তো 101st Act যিখন আছিলে Amendment Act 2016 তাৰ পৰা আমাৰ ইয়াত GST আৰম্ভণি হৈছিলে The Amendment Act inserted a new article 279A in the Constitution which empowers the President to constitute a GST Council or by an order. তো GST Council মানে 279A
এমেণ্ডমেণ্টৰ মানে ফৰ্ম কৰিব পাৰে প্ৰেচিডেণ্টে এতিয়া তাত কোন মেম্বাৰ থাকিব চাওক দ্য মেম্বাৰ অফ কাউন্সিল ইনক্লুড দ্য ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ তেওঁ চেয়াৰপাৰ্চন থাকিব ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট মানে ফাইনেন্সৰ যিবিলাক মিনিষ্টাৰ থাকে তেওঁ থাকিব ফ্ৰম দ্য চেণ্টাৰ The GST Council recessed decision in its meeting by majority at least 3/4 of the weightage vote of the member and voting. মানে কি হ'ব 3/4 ভাগ পাবই লাগিব মানে মেজৰিটি পাব লাগিব বুজি পাইছা ন 3/4 মানে মেজৰিটি 2 হ'লে আধা হৈ গ'ল মানে মেজৰিটি পালেহে তাত মানে তেওঁলোকৰ জাজমেণ্টবিলাক পাছ হয় আৰু সেই যিটো জাজমেণ্ট ল'বলৈ 3/4 ভোট লগাবলৈকে টোটেল যিমান মেম্বাৰ থাকিব ন তাৰ মানে 50% প্ৰেজেন্ট থাকিবই লাগিব তেতিয়াহে এই সিদ্ধান্তবিলাকে ল'ব পাৰিব আৰু ফাংচনছ বিলাক চাব কি কি কাম কৰে ইট ডিচাইডছ অন ভেৰিয়াছ ৰেট স্লেবছ অফ জিএছটি এণ্ড হুৱেডাৰ দে নিড বি মডিফাইড ফৰ চাৰ্টেন প্ৰডাক্ট কেটেগৰিজ তেওঁলোকে বিভিন্ন বস্তু কাৰণে জিএছটি বেলেগ বেলেগ স্লেবত তেওঁলোকে চাই আৰু চাই কাৰোবাৰ বঢ়োৱা কমাও এইবাৰ কিছুমানৰ কমাইছে আপোনালোকে দেখিলে ক'ত পেনাল্টি লগোৱা কথা কৈছে সেইবিলাকৰ গুৰুত্ব দিয়ে The Council also considers special rates for rising additional resources during national calamities, disaster, and special provision for certain states. তো তেওঁলোকে কি কৰে কিছুমান সময় সময় কিছুমান বস্তুৰ দাম বঢ়াই দিয়ে কাৰণ কিছুমান ষ্টেটক সাহায্য দিব লগা হয় কাৰোবাক টেক্স কমাই দিব লগা হয় তো এঠাইৰ পৰা পইচা নি এঠাইত মিলাই দিয়া এই সকলোবিলাক কাম কাজ তেওঁলোকে চায় অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়ি যায় কাৰণ সেইটো বস্তু স্কেয়াৰচিটি হয় এইবিলাক কোনে চাই জিএছটি কাউন্সিলে চোৱা চিতা কৰে এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যনে চাব কনচিডাৰ দ্য ফলোয়িং আইটেম চেন্ট্ৰেল গ্ৰেইনছ হ'ল এইবিলাক আমাক আপোনালোকে অপশ্যনটো আমাক দিব দিছে আমাৰ কমেণ্ট ছেকশ্যনত জনাব হুইচ অফ দ্য এবভ আইটেম আৰ এক্সটেম্পটেড আণ্ডাৰ জি এছ টি তো এইবিলাকৰ ভিতৰত জি এছ টি আণ্ডাৰত কোনটো নাহে সেইটো আমাক আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব এতিয়া চাওক কটন কনজাম্পশ্যন ছেকেণ্ড হাইয়েষ্ট ইন 10 years ইন ইণ্ডিয়া তো কটন ক'ত লাগে কটন লাগে টেক্সটাইল ইণ্ডাষ্ট্ৰীত হয় জানো কাপোৰ ইণ্ডাষ্ট্ৰীত ইন দ্য কাৰেণ্ট marketing season October 2022 to September 24 is one of the highest এটা কি আছে highest মানে cotton consumption কৰিছে textile industry বিলাকে this year will be the second highest consumption out of last 10 years with an estimated demand of 307 lakh bales including 103 lakh bales from the MSME textile units তো কি হৈছে কটনৰ হেৰিটো মানে বহুত বৃদ্ধি পাইছে কটনৰ যিটো মানে গুৰুত্ব আছে দৰকাৰ বহুত বাঢ়ি গৈছে ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কমাৰ্চিয়েল ক্ৰপছ কাল্টিভেটেড ইন ইণ্ডিয়া এণ্ড একাউণ্টছ ফৰ 25% অফ দ্য টোটেল গ্ল'বেল কটন প্ৰডাকশ্যন তো কি হৈছে ভাৰতবৰ্ষত যিমানবিলাক কমাৰ্চিয়েল ক্ৰপ খেতি কৰা হয় তাত প্ৰায় 25% মানে ভাৰতবৰ্ষ কি কৰে প্ৰায় গোটেই পৃথিৱীৰ 25% কটন প্ৰডাকশ্যন কৰে Due to its economic importance in India, it is also termed as white gold. তো ইয়াৰ যিটো গুৰুত্ব আছে চাওক গোটেই পৃথিৱীৰ 25% ভাৰতবৰ্ষই প্ৰডাকশ্যন কৰে আৰু ইয়াৰ ইমানেই গুৰুত্ব ন ইয়াক কি কয় বগা সোণ বুলি কয় ইন ইণ্ডিয়া এৰাউণ্ড 67% অফ ইণ্ডিয়াছ cotton is grown on rain-fed areas and 33 on irrigated areas. All four species of cultivated cotton মানে আমাৰ যি যি টাইপৰ এতিয়া কটনটো কি দিছে চাওক কটন হৈছে কি এটা খাৰিফ ক্ৰপ ইয়াৰ ক্লাইমেট কেনেকুৱা লাগে 21 পৰা 30 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত থাকিব লাগে ৰেইনফল কিমান লাগে 50 পৰা 100 চেণ্টিমিটাৰ ভিতৰত ৰেইনফল হ'ব লাগে তাৰ পাছত ইণ্ডিয়াৰ পজিশ্যন ছেকেণ্ড হয় চাইনা লাৰ্জেষ্ট হয় ইয়াৰ মাটি কেনেকুৱা লাগে ব্লেক কটন চইল লাগে হাই ৱাটাৰ ৰিটেনশ্যন বেছিকৈ মাটি ধৰি ৰাখিব পৰা আমাক কটন লাগে মানে হেৰি লাগে মাটি লাগে কপাহৰ খেতিৰ কাৰণে এতিয়া দিছে অল ফ'ৰ স্পেচিছ অফ কাল্টিভেটেড কটন কি কি পাই চাব এটা দিছে এছিয়ান কটন আছে ইজিপ্টিয়ান কটন আছে আমেৰিকান আপলেণ্ড কটন এই সকলোবিলাক কি হয় ভাৰতবৰ্ষত আৰু যি হেৰিছ টুটুম সেইটো কি হয় ভাৰতবৰ্ষত গ্ৰ' কৰা যায় ইণ্ডিয়াৰ কি আছে দ্য লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ কটন কাল্টিভেশ্যন ইণ্ডিয়া ইজ ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ আফটাৰ চাইনা আৰু কি হয় ছেকেণ্ড লাৰ্জেষ্ট কনজিউমাৰ হয় মেজৰ এতিয়া চাব ভাৰতবৰ্ষ কি কাৰণে ছেকেণ্ড লাৰ্জেষ্ট কনজিউমাৰ হয় কাৰণ ভাৰতত ইমানে মানুহ আমাৰ কাপোৰ বেছিয়ে লাগি থাকে সেইটোৱে কথা মেজৰিটি অফ দ্য কটন প্ৰডাকশ্যন কাম ফ্ৰম 10 মেজৰ কটন গ্ৰয়িং ষ্টেট সেইবিলাকক কি কৰিছে তিনিটা ভাগত ভগাই লৈছে এটা ভাগত দিছে নৰ্থাৰ্ণ জোন হা নৰ্থাৰ্ণ জোনত কোন আছে চাওক তাত নৰ্থ ইণ্ডিয়াৰ ষ্টেটবিলাক আছে তাত আছে আমাৰ পাঞ্জাৱ হাৰিয়ানা ৰাজস্থান
চেণ্ট্ৰেল জোনত কোন আছে? গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশ আছে। আৰু চাউথাৰ্ণ জোনত কোন আছে? তেলেংগানা, আন্ধ্ৰা, কৰ্ণাটক, তামিলনাডু। তো এইবিলাকত কি হয়? মেজৰ কটন প্ৰডাকশ্যন। এতিয়া চাব গ্ৰ'য়িং কণ্ডিশ্যন ফৰ কটন। কপাহৰ খেতি কৰিবলৈ কেনেকুৱা মানে পৰিৱেশ লাগে? Cotton cultivated necessitates a hot and sunny climate with long frost-free period. It's more productive in warm and humid. At warm or humid climate production ভাল হয়. Cotton can be successfully grown in range of soil types including well-drained deep alluvial soil in northern region, variable depth bleak clay soil in central region and mixed black and red soil in southern zone. এই টাইপৰ মাটিত মানে সেই জাগাবোৰ অনুযায়ী সেনেকা মাটি আমি এভেইলেবল হয় আৰু সেইবিলাক মাটিত কটনৰ খেতি ভাল হয়। White cotton exhibits some tolerance to salinity. It is highly sensitive to waterlogging, emphasizing the importance of well-drained soil in cotton farming. তো আমাৰ যিটো বগা কটন আছে ন, কটনত কি হয় মানে মানে বেছি পানী হ'লে দিগদাৰ, গতিকে শুকাই থকা বা ড্ৰেইন চইল মানে মাটি তাত প্ৰয়োজন। এতিয়া কটনৰ ভাৰতত ডিক্লাইন হোৱা ৰিজনবিলাক চাব। তো প্ৰাইমেৰী ফেক্টৰ হৈছে পিংক বলৱৰ্মৰ মানে হয়, এই পিংক বলৱৰ্মে কি কৰে? কটনৰ কপাহটো নষ্ট কৰি পেলায়। When pink bollworm larvae invade cotton bolls, it causes cotton plant to produce less cotton and the cotton produced is of low quality. ই কৰে প্ৰডাকশ্যনো কমাই দিয়ে আৰু কি কৰে মানে এই যিটো কপাহৰ যিটো ফুল থাকে ন, যিটো সোমাই যায় তাৰ মাথাটোত, এইটো বস্তু দুৰ্বল কৰি পেলায় আৰু কটনো কমকে প্ৰডাকশ্যন হয় আৰু কোৱালিটিও দুৰ্বল কৰি পেলায়, ই খাই পেলায় বস্তুবিলাক। আৰু এতিয়া চাব কটন প্ৰডাকশ্যন ইন ইণ্ডিয়া কেন বি কোৱাইট আনপ্ৰেডিক্টেবল ডিউ টু ছেভাৰেল ফেক্টৰ। এই ফেক্টৰবিলাক চাব লিমিটেড এক্সেছ টু ইৰিগেশ্যন চিষ্টেম, ডিক্লাইনিং চইল ফাৰ্টিলিটি এণ্ড ইৰেটিক ৱেডাৰ পেটাৰ্ণ ইনক্লুডিং আনএক্সপেক্টেড ড্ৰট ফৰ এণ্ড এক্সেছিভ ৰেইনফল। আমাৰ ইয়াত কেতিয়াবা বহুত বেছি বৰষুণ হয়, কেতিয়াবা খৰাং হয়, এইবিলাকে আৰু কি আছে কণ্ট্ৰিবিউটেড টু আনচাৰ্টিনিটি চাৰাউণ্ডিং কটন ইল্ডছ। তো কটন প্ৰডাকশ্যনৰ ইয়াৰ আনচাৰ্টিনিটি দেখা গৈছে। The majority of cotton farming in India is carried out by small scale farmers who often rely on traditional agriculture practices and have limited access to modern farming technologies which turn effective overall cotton production. ঠিকেই আমাৰ কটনবিলাক কোনে কৰে? ক্ষুদ্ৰ খেতিয়কসকলে কৰি আছে খেতি। তো তেওঁলোকৰ কি আছে টেকনলজি বেছি নাই, গতিকে কি হয় যিটো প্ৰডাকশ্যন পাব লাগে তেওঁলোকে সেইটো নাপায়। এটা ৱে ফৰৱাৰ্ড কি আছে, কি চাব লাগিব আমি? নিড টু এডভকেট ফৰ ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট, এষ্টাব্লিছিং চিড বেংক এট কমিউনিটি লেভেল টু কনজাৰ্ভ এণ্ড শ্বেয়াৰ ট্ৰেডিশ্যনেল কটন চিডছ ভেৰাইটিজ, মাৰ্কেট লিংকেজ প্লেটফৰ্ম। তো এইসকলৰ দৰকাৰী আছে মানে কি এইবিলাক পোক পৰুৱাবিলাক যে নোহোৱা কৰিব পাৰি, যে বলৱৰ্মবিলাক নোহোৱা কৰাৰ ব্যৱস্থা, মানে কি কৰে পেষ্ট প্ৰিভেণ্টেশ্যন চিষ্টেম আছে। তাৰপাছত কি কৰিব এই কপাহৰ যিবিলাক গুটি থাকে, কপাহ গছৰ গুটিবিলাক ভালকে যাতে চিডছবিলাক সংৰক্ষিত হৈ থাকে তাৰ ব্যৱস্থা কৰা, উপযুক্ত জেগাত সেইবিলাক ৰোৱা, সেইবিলাক লগতে কি কৰোঁ কপাহৰ যিটো প্ৰডাকশ্যন হ'ব ন, ব্যৱসায় কেতিয়া গ্ৰ' হয় যেতিয়া মাৰ্কেট থাকে। তো কপাহ প্ৰডাকশ্যন কপাহ ক'ত বাচিব সেই মাৰ্কেটখন দেখাই দিয়া। এতিয়া চাওক ইণ্টাৰনেশ্যনেল কটন এডভাইজৰী কমিটি চমুকে ICAC. It is an association of government of cotton producing, consuming and trading countries which act as the international commodity for cotton and cotton textiles. Founded at International Cotton Meeting in Washington DC in 1939, the ICAC advocates for cotton producing nation, publishes studies and technical information on the country industry. While most of the world cotton producing nations are member, two of the 10 largest producers, China and Turkmenistan, are not member of the ICAC. তো দেখা যায় কি কেতিয়াবা প্ৰিলিমছত প্ৰশ্ন সুধিব পাৰে চাইনা ICAC মানে হিস্সা হয় নে নহয়। তো আপোনালোকে চাব নহয় বুলি দিব লাগিব। এই প্ৰশ্নটো সোধে কাৰণ ICAC কটনৰ লগত জড়িত আৰু চাইনা কি হয় হাইয়েষ্ট কটন প্ৰডাকশ্যন কৰে, কিন্তু হাইয়েষ্ট কটন প্ৰডাকশ্যন কৰিলেও ই ইয়াৰ লগত জড়িত নহয়। তো সেইটো এটা প্ৰিলিমছৰ সম্ভাৱ্য প্ৰশ্ন হোৱাৰ সম্ভাৱনা থাকিব পাৰে কেতিয়াবা। এতিয়া ইণ্ডিয়াছ এফৰ্ট টুৱাৰ্ডছ ইম্প্ৰুভিং কটন প্ৰডাক্টিভিটি। ভাৰতবৰ্ষই কি কৰিছে? India launched PM Mitra, a central government scheme to set up mega textile park and promote entire value chain. The National Technical Textile Mission, which promote research and development in technical textile. State of the art testing laboratories. এই সকলোবিলাক কি কৈছে ভাৰতবৰ্ষৰ ষ্টেপ লৈছে। আৰু কি কৈছে প্ৰডাকশ্যন লিংক ইনচেন্টিভ স্কিম টু প্ৰমোট প্ৰডাকশ্যন অফ MMF এপ্ৰেল, MMF ফেব্ৰিক এণ্ড প্ৰডাক্টছ টেকনিকেল টেক্সটাইল, মোবাইল এপ কট এলি টু ইনক্ৰিজ এৱাৰনেছ about minimum support price,
ফৰ কটন ব্ৰেণ্ডিং অফ ইণ্ডিয়ান কটন এজ কষ্টুৰি কটন ইণ্ডিয়া তো কি কৈছে ইণ্ডিয়াৰ যিবিলাক কটন আছে ইণ্ডিয়াৰ কটন প্ৰডাকশ্যনক কষ্টুৰি কটন বুলি কয় এতিয়া তেওঁলোকে কিছুমান ইনচেণ্টিভ চিষ্টেম আনিছে ফেব্ৰিক্সবিলাক ঠিক কৰাৰ কাৰণে তেওঁলোকে মানে ইনচেণ্টিভ দিয়া ব্যৱস্থা কৰিছে লগতে কি কৰিছে তেওঁলোকে মানুহৰ মাজত এই যে কটনৰ যিটো ন্যূনতম দাম বা কেনেকা হ'ব পাৰে তাক বেচিব কি হিচাপত লাগে তাৰ সজাগতা বৃদ্ধি কৰোঁতে মোবাইল এপ বনাইছে তাত ডেইলি ডাটাবিলাক আপটুডেট হৈ থাকে কটনৰ দাম কিমান কি টাইপৰ হ'ব তো কি বুলি কয় কোড এলি বুলি কয় The means of practice question is about analyze the factors for highly decentralized cotton textile industry in India. তো ফেক্টৰছ বিলাক চাব লাগিব কি কাৰণে আমাৰ কটন টেক্সটাইল ইণ্ডাষ্ট্ৰি ডিচেন্ট্ৰেলাইজ হৈ আছে সেইটো আমাক আপুনি লিখিব লিখি আমাৰ ডেজিগনেটেড ইমেইল এড্ৰেছত পঠিয়াই দিব এতিয়া চাওক প্ৰজ্ঞান ভাৰতী স্কিম এইটো কি হৈছে অসম চৰকাৰে দিছে প্ৰজ্ঞান ভাৰতী স্কিমক ই দিছে ফ্ৰী কলেজ এডমিশ্যন দি আছে হয় নে নহয় কলেজবিলাকতে এডমিশ্যন ফ্ৰী হৈ গৈছে Pragya Bharati scheme was launched by Assam government in 2020. Under this scheme, the government decided to provide scooters to meritorious students who have qualified the higher secondary exam. তো যে স্কুটি দিয়ে মামাৰ স্কুটি বুলি কওঁ যে সেই মামাৰ স্কুটি দিয়ে কথাটো ঠিকে আছে This initiative was introduced under banner of renowned Assamese literate Dr. Banikanta Kakoti. তো বাণীকান্ত কাকতি প্ৰখ্যাত শিক্ষাবিদ হয় তেওঁৰ নামত দিছে কি বুলি কয় এইটো বাণীকান্ত কাকতি বঁটা বুলি কয় The Assam government has announced third edition of Assam Pragyan Bharati scheme. Under this new edition, students enrolling in graduation courses in the upcoming years will receive financial aid to কি হ'ব কিতাপ কিনিবলৈ financial aid দিব আৰু কি কৰিব যিবিলাকে গভৰ্ণমেণ্ট বা প্ৰভিন্সিয়েলাইজ কলেজ হোষ্টেলত থাকে ন তেওঁলোকক কি হ'ব ফাইনেন্সিয়েল এইড দিব যাতে তেওঁলোকে মেছৰ খৰচটো উলিয়াই দিব পাৰে তো চৰকাৰে হোষ্টেল থকা ষ্টুডেণ্টবিলাকৰ কিতাপ কিনিবলৈ এইবিলাক মানে ছাপৰ্ট ছিষ্টেম এটা দিছে তো আসাম প্ৰজ্ঞান ভাৰতী ৱেভাৰ স্কিমটো চাওঁ হওক কি দিছে দ্য আসাম প্ৰজ্ঞান ভাৰতী ফ্ৰী ৱেভাৰ স্কিম মানে ফ্ৰী গুচাই দিয়া যিটো স্কিম আছে সেইটোৱে ফ্ৰী এডমিশ্যন কিহত দিয়ে হায়াৰ ছেকেণ্ডেৰী BSc BCom MA MSc MComত দিয়ে আৰু যিবিলাক আণ্ডাৰত আছে আমাৰ DHC বা চমুকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আণ্ডাৰত আছে দ্য স্কিম বেনিফিট ষ্টুডেণ্ট ফ্ৰম ল' ইনকাম ফেমিলি মানে ল' ইনকাম ফেমিলিৰ ষ্টুডেণ্টক গুৰুত্ব দিব দ্য এইম ইজ টু আইডেণ্টিফাই এণ্ড ছাপৰ্ট প'ৰ ষ্টুডেণ্ট আৰু কি কৰিব মানে এই দুখীয়া ষ্টুডেণ্টসকলক সহায় কৰাৰ লক্ষ্য লৈছে আৰু তেওঁলোকে ফাইনেন্সিয়েলি শক্তিশালী কৰিব তাত গুৰুত্ব দিছে এতিয়া এলিজিবিলিটি এই সকলোবিলাক পাবলৈকে এই যে ফ্ৰী কিতাপ পাব হোষ্টেলৰ মেছ ফ্ৰী পাব তো ষ্টুডেণ্টজন কি হ'ব লাগিব সুধিছে ষ্টুডেণ্ট পেৰেণ্টছ শুড নট বি এমপ্লয়ড ইন গভৰ্ণমেণ্ট বডিজ এণ্ড কৰ্পৰেশ্যন আণ্ডাৰ গভৰ্ণমেণ্ট ডাইৰেক্টলি চৰকাৰী হ'ব নোৱাৰিব আৰু চৰকাৰৰ কিছুমান কৰ্পৰেশ্যন থাকে ন PSU বা ষ্টেট PSU থাকে সেইবিলাকত হেৰি হ'ব নোৱাৰে মানে তাত চাকৰি কৰিব নোৱাৰিব ষ্টুডেণ্টছ আৰ ৰিকুৱাৰ্ড টু বি এনৰল এজ ৰেগুলাৰ ষ্টুডেণ্ট ৰেগুলাৰ হ'ব লাগিব তেওঁলোকে ইনকাম চাৰ্টিফিকেট দিব লাগিব মাক দেউতাকৰ যে তেওঁলোক মানে উইকাৰ ছেকশ্যনত পৰে নপৰে আৰু তেওঁলোকে কি কৰিব লাগিব ইন দ্য এবচেঞ্চ অফ ইনকাম প্ৰুফ ফেমিলি আইডেণ্টিটি কাৰ্ড আৰু ৰেচন কাৰ্ড উইল বি কনচিডাৰ্ড এজ ভেলিড প্ৰুফ তো কি কৰিব লাগিব লাগে আইডেণ্টিটি কাৰ্ড বা ৰেচন কাৰ্ডখন প্ৰুফ হিচাপে দেখুৱাব লাগিব দ্য স্কিমছ এপ্লাই ষ্টুডেণ্ট চেকিং এডমিশ্যন ইন টু ফাৰ্ষ্ট ইয়াৰ অফ HS BA BCom MA MSc ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এইবিলাক সা সুবিধা দিছে ষ্টুডেণ্ট ইনট্ৰল ইন চেল্ফ ফাইনেন্সিং কোৰ্চেছ আৰ নট এলিজিবল ফৰ দিছ স্কিম এতিয়া কিছুমান চেল্ফ ফাইনেন্সিং কোৰ্চ থাকে তো যেনেকা থাকিল ধৰক কিছুমান কলেজত আছে BBA থাকে কিছুমানত BCA থাকে কিছুমানত এডহক কোৰ্চ কিছুমান থাকে এইবিলাক চেল্ফ ফাইনেন্স হয় নিজে পইচা দি সোমায় তো সেইবিলাকৰ কাৰণে এই স্কিমবিলাক মানে কি নহ'ব মানে এলিজিবল নহ'ব এতিয়া চাব ষ্টুডেণ্টক যে এইবিলাক দিব তাৰ কাৰণে ষ্টুডেণ্টক কিছুমান ডিউটি ৰেছপনচিবিলিটি পালন কৰাৰ কথা তেওঁলোকে ধৰি দিছে যাৰ ফলত ষ্টুডেণ্টবিলাকৰ নিজৰ কিছুমান মানে দিছে যাৰ ফলত তেওঁলোকে নিজেও যাতে এইবিলাকৰ এলিজিবল হৈ থাকিব পাৰে তো কিছু ষ্টুডেণ্ট চিকিং এডমিশ্যন ইন দ্য ফাৰ্ষ্ট ইয়াৰ মাষ্ট প্লেন এ চেপলিং এট দিয়াৰ কলেজ অৰ হোম এণ্ড প্ৰভাইড ফটোগ্ৰাফ অফ ইট টু কলেজ তো গছপুলি ৰুই কিনে কি কৰিব লাগিব তাৰ ফটো দিব লাগিব The student is responsible for nurturing the sapling and upon taking admission into the second year, they must provide a photograph of the same tree planted in the previous year. তো সেই গছজোপাৰ যে ছেকেণ্ড দ্বিতীয় বছৰত ফটো দিব লাগিব যে গছজোপাৰ লগত চোৱা চিতা কৰি আছে নে কৰা নাই এই স্ক্ৰুটিনি কমিটি কম্প্ৰমাইজিং টিচাৰ্ছ উইল বি ফৰ্ম টু এক্সামিন ফটোগ্ৰাফ এণ্ড এছেছ অথেণ্টিচিটি এণ্ড গ্ৰ'থ অফ দ্য প্লেণ্ট মানে তেওঁলোকে চাই থাকিব লাগিব যে মানে ষ্টুডেণ্টে সঁচাকৈ দিছে নে বেলেগ কিমান ফটো উঠাই দিছে তো ভাল কাম কৰিছে একচুৱেলি চৰকাৰটো বহুত আদৰণীয় পদক্ষেপ হয় তেওঁলোকে ষ্টুডেণ্টক বেলেগ কোৱা নাই খালি এটা গছ পুলি ৰুব দিছে কাৰণ যেনেকৈ নতুন ছাত্ৰ ছাত্ৰী আমাৰ ভৱিষ্যত ন একচুৱেলি গছবিলাকৰ ভৱিষ্যত গছ থাকিলেহে মানুহ থাকিব এটা কথা আছে নহয়
টকলা পাহাৰৰ বকৰা মাটিয়ে মানুহৰ মন কঠোৱা কৰে হয় নে নহয় তো সেইটো বস্তু হৈছে গছ থাকিলে পৰিৱেশ ধুনীয়া হৈ থাকিব গছে অক্সিজেন দিব একচুৱেলি মানুহ গছ নাথাকিলে মানুহে নাথাকিব তো চৰকাৰে ছাত্ৰ ছাত্ৰীৰ মাজেৰে এইটো এটা মানে সজাগতা অনাৰ প্ৰচেষ্টা কৰিছে এতিয়া লেটেষ্ট ইনফৰমেশ্যন চাব মোৰ দেন 57,500 ষ্টুডেণ্ট হেভ ৰিচিভ ফ্ৰী এডমিশ্যন এট কলেজ লেভেল টিল নাও দিছ ইয়েৰ তো প্ৰায় 57,500 ষ্টুডেণ্ট ফ্ৰী এডমিশ্যন পাইছে The government of Assam will pay the entire fee amount against such admission to college authorities on 10 July 2024. আৰু চৰকাৰে কি কৰিব চৰকাৰৰ ফালৰ পৰা তেওঁলোকে এইটো সাবসিডি দিছে একচুৱেলি চৰকাৰে পইচা পে কৰিব কলেজে পাব কাৰণ কলেজৰ ফাংচন চলাব পইচা লাগে ন কলেজে নিজৰ ফাংচনাৰিজ বিলাক চলাব পইচা পাব কিন্তু কৰ্পৰেট চৰকাৰে তেওঁলোকক দিব গ্ৰেণ্ট দিব এইবিলাক চৰকাৰে মেইনছৰ প্ৰশ্ন চাব describe the objective and implementation of Assam Pragyan Bharati scheme. How does the scheme aim to support students from economically disadvantaged background pursuing higher education? এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো ধুনীয়াকৈ লিখক আপোনালোকে প্ৰায় 1,500 শব্দৰ ভিতৰতে লিখক আৰু লিখি আমাক আমাৰ kokatestseries@gmail.com ত পঠিয়াই দিয়ক এতিয়া চাওক বাংলাদেশ টু গজ ইণ্ডিয়া এণ্ড চাইনিজ প্ৰপ'জেল অন তিষ্টা প্ৰজেক্ট PM হাসিনাই কৈছে তো কি দিছে ভাৰত আৰু চীন দুটাই মানে তিষ্টা নদীত কিছুমান প্ৰজেক্ট বা বাঁধ বা বিভিন্ন ধৰণৰ কাম কৰাৰ কথা কৈছে তো PM হাসিনাই কৈছে কি আমি দুটা পক্ষৰ মানে যিটো প্ৰপ'জেল দিছে আমি এইটো মানে হেৰি কৰিম মানে হেৰি কৰিম গণ্য কৰিম আমি চাম দুটা পক্ষতে আৰু চাম কি মানে সব কোন মানে আৰু কাৰ পৰা আৰু সেইজনকহে আমি চুজ কৰিম যাৰ পৰা আমাৰ বেছি বেনিফিচিয়াৰী হয় গম পাইছেনে এটা যাৰ পৰা তেওঁলোকে বেছি বেনিফিট পাব তাকে তেওঁলোকে মানে তাৰ লগত তেওঁলোকে চুক্তি কৰিব এতিয়া কি কৈছিলে যেতিয়া PM হাসিনা যেতিয়া ভাৰতবৰ্ষ আহিছিলে আৰু তেওঁৰ যিটো নৰেন্দ্ৰ মোদীৰ লগত যিটো কথা বতৰা হৈ গৈছিলে কৈছে বহুত ফ্ৰুটফুল যথেষ্ট লাভদায়ক আছিলে She emphasized that the outcome of her discussion with Indian leadership will be crucial for strengthening bilateral relations and exploring new areas of cooperation. এতিয়া চাব তিষ্টা ৰিভাৰ চাওক হা তিষ্টা ৰিভাৰ কিমান আছে প্ৰায় 414 কিলোমিটাৰ ধৰি আছে ই ক'ত গৈছে ইণ্ডিয়াৰ ৱেষ্ট বেংগল ছিকিমৰ মাজেৰে কাষত গৈ মানে বংগোপসাগৰত পৰিছে হা বাংলাদেশৰ মাজেৰে It ranks as the fourth largest transboundary river shared between India and Bangladesh, following Ganga, Brahmaputra, and Meghna river system. ট্ৰেন্সবাউণ্ডাৰী মানে কিয় ইণ্ডিয়া বাংলাদেশ মানে এখনতকৈ বেছি দেশৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে এতিয়া চাব তিষ্টা ৰিভাৰ ডিস্পিউটৰ কিছুমান এক্সাম্পল দিছে ইনচিডেণ্টবোৰ দেখাইছে হা এতিয়া 1951 কি হৈছিল চাব হা ইণ্ডিয়া আৰু তেতিয়া শুনিছে ইষ্ট পাকিস্তানে ইণ্ডিয়া ইষ্ট পাকিস্তান এগ্ৰিমেণ্ট হৈছিলে গংগাৰ পানী শ্বেয়াৰ কৰাৰ কথা লৈ কিনে হা আৰু তাত প্ৰভিজন আছিল কি মানে তিষ্টা নদীৰ পানীও এনেকৈ শ্বেয়াৰ হ'ব আৰু 17 কি হ'ল এটা জইণ্ট ৰিভাৰ কমিশ্যন ৱাজ এষ্টাব্লিছ আণ্ডাৰ ইণ্ডো বাংলাদেশ ট্ৰিটি অফ ফ্ৰেণ্ডশ্বিপ 83 কি হৈছিলে এগ্ৰিমেণ্ট ৱাজ ৰিচ ফৰ এডহক শ্বেয়াৰিং অফ তিষ্টা ৱাটাৰ ভেলিড আনটিল এণ্ড অফ 1985 Based on hydrological data from 1984 JRC, Bangladesh share of Tista was increased. So Bangladesh কি কৰিছিলে তিষ্টা নদী পানীৰ ভাগ বেছি দিছিলে Bangladesh is initiated the Tista barrage irrigation projects enabling 3 cropping season per year. তো কি হয় তেওঁলোকে কি কৰিলে ইৰিগেশ্যন প্ৰজেক্ট লৈছে যাৰ ফলত তেওঁলোকে বছৰ 3টা সময়তে খেতি কৰি থাকিব পাৰে 11ত কি কৰিছিলে an interim agreement was signed allocating 42.5% of Tista water to India and 37.5 to Bangladesh for a period of 15 years. The Tista projector proposal চাব details of China's proposal কি হৈছিলে physical survey কৰিব dredging কৰিব reservoir construct কৰিব আৰু ইণ্ডিয়া কি কৰিছে নিউ ষ্টাডি আৰু ৰিজাৰ্ভেশ্যন about China's involvement আৰু Tista tangle to চাব since 2009 discussion on Tista water sharing agreement tangle মানে কোন চাইনা সোমাই আছে 11th India and Bangladesh agreed to sign the deal but could not materialize due to opposition from West Bengal আৰু পিছত কি কৰিলে চাইনা proposed measure dredging work on Tista river and plans to construct reservoir and embankments তো চাইনা এইবিলাক লক্ষ্য ৰাখিছে এতিয়া মানে এইটো কি দিছে 2 nation 1 river হা টোটেল লেংথ কিমান 414 ছিকিমৰ মাজেৰে কিমান গৈছে 151 বাংলাদেশৰ মান গৈছে 121 ছিকিম আৰু ৱেষ্ট বেংগলে কিমান শ্বেয়াৰ কৰে 142 এতিয়া চাব তিষ্টা বাংলাদেশৰ কাৰণে কি ইম্পৰ্টেন্ট কাৰণ কি হৈছে ই প্ৰায় for Bangladesh according to the report of Asian Foundation it flooded plain cover about 14% of the total plot area of Bangladesh and provide direct livelihood opportunity to approximately 70% of the population তো দেখা যায় তিষ্টাৰ গুৰুত্ব বাংলাদেশত বহুত আছে আৰু ইণ্ডিয়াৰ কাৰণে কিয় নৰ্থ বেংগলৰ কি হয়তো লাইফলাইন হয় আৰু প্ৰায় আধাতকৈও
মানে ৱেষ্ট বেংগলৰ বেছি ডিষ্ট্ৰিক্ট এই তিষ্টা নদীৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰে ঠিকে আছে এয়া ভাৰতৰ ইম্পৰ্টেঞ্চ আৰু বাংলাদেশৰ ইম্পৰ্টেঞ্চৰ কথা ইয়াত কৈ থোৱা আছে আৰু ইয়াত চনবিলাক দি থোৱা আছে এতিয়া 93 মতে কিমান দিছিলে আমি যিখিনি পঢ়িছিলো 1980 তিষ্টা হ'ল সেই গোটেইখিনিকে এটা পিকচাৰত ভৰাই থৈ দিছে আৰু এইটো মমতা বেনাৰ্জীয়ে এটা হেৰি কোট কৰিছিলে আই অলৱেজ ওৱান বাংলাদেশ টু get water, but we have a problem with the Tista water because the water supply in river has gone down. তো মমতা বেনাৰ্জীয়ে 2017 এটা ষ্টেটমেণ্ট দিছিলে এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন চাওক এক্সামিন দ্য জিঅ'পলিটিকেল চেলেঞ্জেছ এছ'চিয়েটেড উইথ চাইনাছ ইনভলভমেণ্ট ইন বাংলাদেশ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰগ্ৰাম ফ'কাছিং অন তিষ্টা ৰিভাৰ ডিছপিউট ইন ইণ্ডিয়া তেতিয়া আহিল কোন চাওক জেভলিন মিছাইল এইটো কি হয় ফায়াৰ এণ্ড ফৰগট মিছাইল হা এইটো কাৰ আছে আমেৰিকাৰ এইটো জেভলিন নিজৰ প্ৰজেক্ট হয় এইটো কি হয় এণ্টি টেংক মিছাইল হয় আপুনি এইখন দেখিছেনে এই যিটো আছে এইটো এটা হেৰি হয় স্কোপ হয় ইয়াক থাৰ্মেলৰ নিচিনা বস্তু এটা থাকে ইয়াত চাই থাকিব পাৰি চাই কিনে ইয়াত লক কৰি কিনে তেওঁলোকে কি কৰে ৱেপনটো ফায়াৰ কৰি দিয়ে যেতিয়া ৱেপনটো ফায়াৰ হয় মিছাইলটো কি কৰে এবাৰ ফায়াৰ কৰি এৰি দিয়ক ফায়াৰ এণ্ড ফৰগেট তাক আপুনি মানে ট্ৰেক কৰি থাকিব নালাগে এটা গাইড কৰিব নালাগে সেইটোৱে গৈ যিকোনো টেংক ধ্বংস কৰিব পাৰে ই কি কয় ৱৰ্ল্ডৰ চবতকে পাৰফেক্ট আৰু চবতকে মানে ডেডলিয়েষ্ট মেন পৰ্টেবল এণ্টি টেংক ডিভাইচ হয় ঠিকে আছে এইখিনি কথা লিখা আছে ছিংগল মেন পৰ্টেবল মিডিয়াম ৰেঞ্জ এণ্টি টেংক ৱেপন হয় আৰু এই ফায়াৰ এণ্ড ফৰগেট হয় ইয়াক আপুনি বিল্ডিং বাংকাৰৰ পৰা ইউজ কৰিব পাৰে ইয়াৰ জেভলিনৰ কথা দিছে এতিয়া ৱৰ্ল্ড ক্ৰাফ্ট চিটি চাওঁ হওক শ্ৰীনগৰক কি দিছে ৱৰ্ল্ড ক্ৰাফ্ট চিটি বুলি ৰিকগনাইজ কৰিছে কোনে ৱৰ্ল্ড ক্ৰাফ্ট কাউন্সিলে আৰু এইটো কি কৈছে যিটো হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট ছেক্টৰ আছে তাক কি কৰিছে মানে বুষ্ট কৰিছে যাৰ ফলত টুৰিজিম আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত সহায় হ'ব আৰু এই যিটো কাউন্সিল আছে সেই কাউন্সিলখন কেতিয়া ফৰ্ম দিছিল 1964ত টু এম্পায়াৰ আৰ্টিষ্টান এণ্ড ছেফগাৰ্ড ক্ৰাফ্ট হেৰিয়েজ গ্ল'বেলি এইটো এবাউট WCC ৱৰ্ল্ড ক্ৰাফ্ট কাউন্সিলৰ সেইটো চাব যিটো এটা ইণ্টাৰনেশ্যনেল বডি হয় এইটো 14 চনত এষ্টাব্লিছ হৈছিলে এষ্টাব্লিছ এ ডাইনেমিক নেটৱৰ্ক অফ ক্ৰাফ্ট চিটিজ এক্ৰছ গ্লোব এলাইং ইউথ প্ৰিন্সিপাল অফ ক্ৰিয়েটিভ ইকনমি recognizes role of local authorities, craft people and communities in cultural, economic and social development worldwide. এতিয়া চাওক ইউনেস্কো ৰিকগনিশ্যন অফ কোজিকাডে ইউনেস্কোই কোজিকাডেক ৰিকগনাইজ কৰিছে চাওঁ হওক ৰিচেণ্টলি কোজিকাডে ক'ত হয় এখন নৰ্থ কেৰেলাৰ ঠাই হয় known for its rich cultural heritage was officially declared India's first UNESCO city of literature শিক্ষাৰ চহৰ বুলি ইউনেস্কোৱে তাক মানে সন্মান যাচিছে কোজিকাডে এতিয়া চাব আৰ্লিয়াৰ ইন অক্টোবৰ 2023 কোজিকাডে সিকিউৰ এ প্লেচ ইন লিটাৰেচাৰ category of UNESCO Creative Cities Network, so UCCN. It acknowledges the city's profound cultural and literary contribution. Kozhikode joins the rank of other global cities recognition by UNESCO for their commitment to cultural and creativity. এতিয়া Kozhikode পহিলা হওক কি আছিলে renowned for role as ancient trading hub where Portuguese explorer Vasco da Gama first মানে কি আছিলে কালিকট আগৰ যে কালিকট বুলি কৈছিলো হয় নহয় এই কালিকটে এতিয়া কি হৈছে কোজিকাডে দেখিছে কালিকটত নামিছিলে কোজিকাডে আছিলে হয় নহয় over 500 library 70 publishing house which bring out 400 to 500 books a year operating কোজিকাডে fostering a love for literature and knowledge তো আজি আমি ইম্পৰ্টেণ্ট টপিকসমূহ চালো গতিকে তাত আপোনালোকে মেইনছৰ কুৱেশ্যন আছিলে প্ৰিলিমছৰ ফালৰ পৰা সুধিব পৰা যথেষ্ট প্ৰশ্ন আছিলে গতিকে আপোনালোকে আমাৰ ভিডিঅ'ছবিলাক চাই থাকিব আমাক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব তো এগেইন ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ ধন্যবাদ বিদায়